তাৰ মানে চাওক মই কি ক'ম আপোনালোকক নিচিনাকৈ মই ধন্যবাদ জনাইছোঁ। আজি মোৰ এই দুখৰ দিনত মই ক'ব লগা তাৰমানে বহুত আছিল, কিন্তু বেছিকৈ নকওঁ। চৰকাৰৰ নিয়ম মতে 452 বিঘা মাটি উচ্ছেদৰ অৰ্ডাৰ দিয়া হৈছিল। সেইমতে আমাক ডিচি ছাৰৰ মানুহ, SP ছাৰৰ বা কিবা বহুত মহলত আমি গৈছিলোঁ। তাতে আমাক কৈছে আপোনালোকে নিজে নিজে ভাঙি দিয়ক, আমাৰ বস্তুখিনি নষ্ট কৰিব নালাগে, গতিকে আপোনালোকে নিজে নিজে নিজৰ বস্তুখিনি টানি দিয়ক। সেইকাৰণে আমি মহামান্য আদালতৰ কথা শুনি, উপায়ুক্ত মহোদয়ৰ কথা শুনি আমি নিজৰ বস্তু আমি ভাঙি দিছোঁ আৰু প্ৰশাসনক অলপ সহায় কৰি দিছোঁ। আমি নিজৰ ঘৰ নিজে ভাঙিবলৈ সহায় কৰি দিছোঁ। কিন্তু আজি মই এটাই কথা অনুৰোধ জনাম, মাননীয় উপায়ুক্ত মহোদয়, নলবাৰী জিলাৰ SP মহোদয়ক মই এটাই অনুৰোধ জনাম, 452 বিঘা মাটি উচ্ছেদ হ'ব লাগিব। 452 বিঘা মাটি উচ্ছেদৰ নামত যদি 80 ঘৰ মানুহক উচ্ছেদ কৰে, এইটো কিন্তু আমি মানি নলওঁ। আমি আইনমতে আমি প্ৰায় দৰকাৰ হ'লে আমি ধৰ্ণা কাৰ্যসূচী চলাম, কিন্তু 452 বিঘা মাটিয়ে উচ্ছেদ হ'ব লাগিব। এইখিনি কৈ মোৰ এতিয়া আপোনালোকে ক'ত যাব? আপোনালোকৰ অন্য স্থানত মাটি আছে? এতিয়া আমাৰ কোনো জাগা নাই। আমাৰ ল'ৰা ছোৱালী এই বৰষুণত এই ঠাণ্ডা বতৰত কেনেকৈ ক'ত আছে? আমাৰ মাননীয় উপায়ুক্ত মহোদয়ে আমাক এই ল'ৰা ছোৱালীখিনি মানুহখিনি এটা গোট কৰি ৰখাৰ কাৰণে মই একদম বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আগতে ক'ত আছিলে আপোনালোকে? মই এই ভাংনামাৰী চৰত আছিল, কাপলাবৰীত আছিল, ভেলাঘাটি চৰত আছিল। তাৰ পৰা নদী ভাঙাৰ পিছত আমি গোটেইকেইটা আহি ইয়াতে বসবাস লৈছোঁ। আমি প্ৰত্যেক বছৰে বছৰে আমি আইনৰ আদালতত যাওঁ যে আমাক মাটি লাগে। আমি বেআইনীভাৱে চৰকাৰী মাটি দখল কৰি আছোঁ, আমাক ন্যায়ৰ কাৰণে আমাক পাট্টা দিব লাগে বা এলটমেণ্ট দিয়াৰ কাৰণে আমি প্ৰত্যেক বছৰে বছৰে চৰকাৰৰ তাতে আমি হাজিৰ হৈয়ে আছোঁ।